হে গাইজ কি খবৰ আজি আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ বৰ্তমান ৰেঙনি টিভিত সম্প্ৰচাৰিত হৈ থকা ৰাসলীলা ধাৰাবাহিকখনত অভিনয় কৰা গৌৰী আচলতে হয় কোন ঘৰ ক'ত কাৰ লগত প্ৰেমৰ সম্পৰ্কত আছে এই সকলোবোৰ জানিব পাৰিব আজি এই ভিডিঅ'টোৰ জৰিয়তে গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব বলকচোন ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ ৰেঙনি টিভিত সম্প্ৰচাৰিত হৈ থকা ৰাসলীলা ধাৰাবাহিকখনত গৌৰী চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকীৰ প্ৰকৃত নাম হৈছে এনিশা হাজৰিকা তেওঁৰ জন্ম হৈছিল 7 ফেব্ৰুৱাৰী 2002 চনত যোৰহাট জিলাত জনপ্ৰিয় অভিনেত্ৰী এনিশা হাজৰিকাৰ পৰিয়ালৰ বিষয়ে ক'বলৈ গ'লে তেওঁৰ পৰিয়ালত মাক এজন ভায়েক আৰু আইতাক আছে তেওঁৰ মাকৰ নাম হ'ল স্বৰাৱনী গোস্বামী ভায়েকৰ নাম হ'ল কৃতিত্ব হাজৰিকা জনপ্ৰিয় অভিনেত্ৰী এনিশা হাজৰিকাই শিক্ষাগত অৰ্হতাৰ বিষয়ে ক'বলৈ গ'লে তেওঁ কলেজ পঢ়িছিল যোৰহাটৰ JB কলেজত জনপ্ৰিয় অভিনেত্ৰী এনিশা হাজৰিকাই অভিনয় কৰা কেইখনমান ধাৰাবাহিকৰ নাম হ'ল পুৱতি তৰা কহুৱা বনৰ চাহ আৰু বৰ্তমান ৰেঙনি টিভিত সম্প্ৰচাৰিত হৈ থকা ৰাসলীলা ধাৰাবাহিকখনত গৌৰী চৰিত্ৰত অভিনয় কৰি আছে আপোনালোকে বাৰু ৰেঙনি টিভিত সম্প্ৰচাৰিত হৈ থকা ৰাসলীলা ধাৰাবাহিকখন চাই কেনেকুৱা পাইছে তলত কমেণ্ট কৰি জনাবচোন আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই যদি ভিডিঅ'টো চাই ভাল লাগিলে যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ চেনেলটোত কোনোবা আহিছে যদি ছাবস্ক্ৰাইব কৰি ল'ব আজিলৈ বাই বাই